কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আধুনিক অসমৰ বদন। বদনে যেনেকৈ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে মান জাপি দিছিল অসমত, ঠিক তেনেদৰে আপুনি আপোনাৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে অমিত শ্বাহ আৰু মোদীৰ বুকুৰ কুটুম হবলৈ গৈ আপুনি যি বিদেশী নাগৰিকক আমাৰ অসমত জাপি দিব বিচাৰিছে, আপুনি যে অসমৰ ভূমিপুত্ৰসকলৰ হাজাৰ হাজাৰ বিঘাৰ মাটি বহিৰাগতক গোটাব বিচাৰি আছে, এই সিদ্ধান্তৰ কাৰণে আপোনাক মই কৈছো যে আপুনি আধুনিক অসমৰ বদনৰ যেনেকৈ পতন হৈছিল আপোনাৰো পতন নিশ্চিত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মনত ৰাখিব, আপুনি যিমানে ষড়যন্ত্ৰ নকৰক কিয় 2026 চনত কিন্তু মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই হ'ব। পুনৰবাৰ কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যিমানে ষড়যন্ত্ৰ নকৰক কিয় 2026ত কিন্তু মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2024 চনৰ 31 ডিচেম্বৰলৈকে অহা নাগৰিকত্ব দিম বুলি যি কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত অসম আৰু অসমীয়া বিৰোধী। এই সিদ্ধান্তই অসমৰ জাতীয় জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব। এই সিদ্ধান্তই অসমৰ ভাষা সংস্কৃতি বা অসমৰ জাতীয় সত্তাৰ বা সাহিত্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। আৰু এই যে সিদ্ধান্ত, এই সিদ্ধান্ত 855 গৰাকী শ্বহীদক কৰা অপমান হ'ব। আৰু এই সিদ্ধান্তই কা বিৰোধী আন্দোলনত যি পঞ্চ শ্বহীদ আছিল, এই পঞ্চ শ্বহীদৰ প্ৰতি জনোৱা এক অপমান হ'ব। লগতে মই কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আধুনিক অসমৰ বদনে যেনেকৈ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে মান জাপি দিছিল অসমত, ঠিক তেনেদৰে আপুনি আপোনাৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে অমিত শ্বাহ আৰু মোদীৰ বুকুৰ কুটুম হবলৈ গৈ আপুনি যি বিদেশী নাগৰিকক আমাৰ অসমত জাপি দিব বিচাৰিছে, আপুনি যে অসমৰ ভূমিপুত্ৰসকলৰ হাজাৰ হাজাৰ বিঘাৰ মাটি বহিৰাগতক গোটাব বিচাৰি আছে, এই সিদ্ধান্তৰ কাৰণে আপোনাক মই কৈছো যে আপুনি আধুনিক অসমৰ বদনৰ যেনেকৈ পতন হৈছিল আপোনাৰো পতন নিশ্চিত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মনত ৰাখিব, আপুনি যিমানে ষড়যন্ত্ৰ নকৰক কিয় 2026 চনত কিন্তু মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই হ'ব। পুনৰবাৰ কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যিমানে ষড়যন্ত্ৰ নকৰক কিয় 2026ত কিন্তু মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই হ'ব। কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আধুনিক অসমৰ বদনে যেনেকৈ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে মান জাপি দিছিল অসমত, ঠিক তেনেদৰে আপুনি আপোনাৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে অমিত শ্বাহ আৰু মোদীৰ বুকুৰ কুটুম হবলৈ গৈ আপুনি যি বিদেশী নাগৰিকক আমাৰ অসমত জাপি দিব বিচাৰিছে, আপুনি যে অসমৰ ভূমিপুত্ৰসকলৰ হাজাৰ হাজাৰ বিঘাৰ মাটি বহিৰাগতক গোটাব বিচাৰি আছে, এই সিদ্ধান্তৰ কাৰণে আপোনাক মই কৈছো যে আপুনি আধুনিক অসমৰ বদনৰ যেনেকৈ পতন হৈছিল আপোনাৰো পতন নিশ্চিত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মনত ৰাখিব, আপুনি যিমানে ষড়যন্ত্ৰ নকৰক কিয় 2026 চনত কিন্তু মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই হ'ব। পুনৰবাৰ কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যিমানে ষড়যন্ত্ৰ নকৰক কিয় 2026ত কিন্তু মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2024 চনৰ 31 ডিচেম্বৰলৈকে অহা নাগৰিকত্ব দিম বুলি যি কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত অসম আৰু অসমীয়া বিৰোধী। এই সিদ্ধান্তই অসমৰ জাতীয় জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব। এই সিদ্ধান্তই অসমৰ ভাষা সংস্কৃতি বা অসমৰ জাতীয় সত্তাৰ বা সাহিত্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। আৰু এই যে সিদ্ধান্ত, এই সিদ্ধান্ত 855 গৰাকী শ্বহীদক কৰা অপমান হ'ব। আৰু এই সিদ্ধান্তই কা বিৰোধী আন্দোলনত যি পঞ্চ শ্বহীদ আছিল, এই পঞ্চ শ্বহীদৰ প্ৰতি জনোৱা এক অপমান হ'ব। লগতে মই কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আধুনিক অসমৰ বদনে যেনেকৈ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে মান জাপি দিছিল অসমত, ঠিক তেনেদৰে আপুনি আপোনাৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে অমিত শ্বাহ আৰু মোদীৰ বুকুৰ কুটুম হবলৈ গৈ আপুনি যি বিদেশী নাগৰিকক আমাৰ অসমত জাপি দিব বিচাৰিছে, আপুনি যে অসমৰ ভূমিপুত্ৰসকলৰ হাজাৰ হাজাৰ বিঘাৰ মাটি বহিৰাগতক গোটাব বিচাৰি আছে, এই সিদ্ধান্তৰ কাৰণে আপোনাক মই কৈছো যে আপুনি আধুনিক অসমৰ বদনৰ যেনেকৈ পতন হৈছিল আপোনাৰো পতন নিশ্চিত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মনত ৰাখিব, আপুনি যিমানে ষড়যন্ত্ৰ নকৰক কিয়
2026 চনত কিন্তু মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই হ'ব। পুনৰবাৰ কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যিমানে ষড়যন্ত্ৰ নকৰক কিয় 2026ত কিন্তু মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই হ'ব।